Good evening, guys. আজি আমি তোমাৰ ইন্ডাইসেস টপিকটো কৰিম তো ইন্ডাইসেস টপিকৰ ওপৰত বুজাই দিম তো ইন্ডাইসেসত কি হয় কিছুমান হি আছে ফৰ্মুলা কিছুমান আছে সেইবিলাক ফলো কৰিব লাগে তেতিয়া হে ইন্ডাইসেস ধুনীয়াকৈ বুজি পাবা তো মই ফৰ্মুলা কেইটা ফাৰ্স্ট লিখি দিওঁ চোৱা a to the power m into a to the power n equal to কি হ'ব জানে a to the power m plus n এটা তো ফৰ্মুলা অলৰেডি পাইছাই হয় না a to the power m into থাকিলে কি হ'ব পাৱাৰত প্লাস এক্সাম্পল কেনেকুৱা যেনেকুৱা 2 আছে 2 to the power 3 into 2 to the power 6 তো এর সোয়া 2 ইয়াতে কেটা আছে এটা তিনটা 2 আছে মাল্টিপ্লাই হইছে ইয়াতে 2 কেটা আছে 6টা তো আমি ডাইরেক্টলি কি কৰিব পাৰো 9 লিখিব পাৰো না 3টা প্লাস 3 প্লাস 6 তো হেতুৱে 3 প্লাস 6 মানে ইনটু থাকিলে কি কৰিব পাৰি পাৱাৰত প্লাস কৰিব পাৰি সেকেন্ড টু হোল a to the power m divided by a to the power n আছে তো ডিভাইড থাকিলে আমি সিধা কৰি দিম মাইনাস ডিভাইড থাকিলে কি হ'ব মাইনাস তো এক্সাম্পল এটা লৈ লো ওপৰত আছে 2 to the power 6 তলত আছে 2 to the power 3 তো আমি কি কৰিব পাৰো আমি কৰিব পাৰছো ওপৰত 2 কেটা আছে 6টা আছে তলত 2 কেটা আছে 3টা আছে তো আমি ভাইব পাৰো 3টা 2 তলৰ পৰা ওপৰৰ পৰা ক্যান্সেল গল ওপৰত কেটা থাকি গল অকল 3টা থাকি গল তো সেই বস্তুটোকে এনে কৰা যায় 6 - 3 is 2 to the power 3 তো 2 to the power 3 পাই গলো তো থার্ড আমি এটো ফর্মুলা a to the power m whole to the power n equal to হবো a to the power mn মাল্টিপ্লাই কৰি দিবা যেনেকুৱা আমি 2 to the power ধৰা হে আছে 2 to the power 3 আছে whole to the power 2 আছে তো আমি এটো কৰিলে 2 to the power 6 মাল্টিপ্লাই কৰি দিব পাৰো 4 a b whole to the power m তো m টো কাৰ ওপৰত আছে দুটাৰ ওপৰত আছে নাই তো আমি a to the power m বেলেগকে লিখিম আৰু b to the power m বেলেগকে লিখিব পাৰো সিমিলার a by b ডিভাইড হৈ আছে whole to the power m আছে এবাৰটো আমি এনে কৰিব পাৰো a to the power m এর ওপৰতো আছে আৰু ইফালে b এর ওপৰতো আছে হয় না তাৰ পিছত আমি ধৰা আমাক আছে a to the power n দিয়া আছে a to the power m দিয়া আছে এটুক আমি এনেকে লিখিব পাৰো তাক যদি আমি তলত লিখি দিও পাৱাৰটোৰ সাইন মাইনাস হৈ যাব a to the power -m তো এনেকে আমি কৰিব পাৰো এইকেটা তাৰ পিছত তোমাৰ আৰু ফৰ্মুলা কিছুমান আছে হেগৰা মই দি আছো তো 7 নম্বৰত আমি তেনেকুৱা ৰুট আছে ইয়াতে ভ্যালু আছে m a to the power আছে n তাক তুমি লিখিব পাৰিবা a to the power n তো ওপৰত গুচি গল আৰু ইফালে হৈ গল ৰবা এটা এনেকে লিখি দিও ভালকে a to the power n অলৰেডি আছে আৰু এটো মানে হল 1/m মানে আমি লিখিব পাৰো a to the power n/m হৈ গল তাৰ পিছত 8 নম্বৰত তোমাৰ এটা ফৰ্মুলা দিও a to the power 0 অলৱেজ কি হয় 1 হয় কিয় হয় তো 1 2 যিকোনো বস্তু পাৱাৰত 0 থাকিলে 1 হয় 1 হোৱাৰ কাৰণটো হল 2/2 কিমান হ'ব 2/2 হদাই কি হয় 1 হয় না নাই তো ইয়াতে আমি 2 মানে কি পাৱাৰত এটা 1 আছে এটো আছে তো ডিভাইড থাকিলে কি আছিল -1 - 1 তো ইকুয়াল টু ইফালে 1 থাকিল আৰু এটো মানে কি হয় 2 to the power 0 তো আমি পালো নাই 2 to the power 0 মানে যিকোনো বস্তু পাৱাৰত 0 থাকিলে হদাই 1 হয় তো হেনে কৰি আমি হেকেটা ইন্ডাইসেস ইউজ কৰিব পাৰো আৰু তোমাৰ ৰুটৰ হেকেটা মনত ৰাখিলে পাই যাবা এতিয়া আমি নেক্সট কেটামান সাম কৰো তো ইয়াতে যেনেকুৱা হেতু আছে এটো সলিউশন কৰিম কেনেকৈ চাবা হা সলিউশন 8 আছে 8 ৰ আমি 2 কিউব লিখিব পাৰো আৰু অলৰেডি 8 আছে তো আমি ইয়াক যদি চাও তো আমি 2 to the power 3 কৈছিল ব্র্যাকেট থাকিলে মাল্টিপ্লাই হ'ব পাৱাৰত 2/3 তো 3 3 ক্যান্সেল 2 to the power -2 ইয়ালৈকে ঠিক আছে পাৱাৰত কি আছে মাইনাস আছে তলত যদি তাক লৈ যাও মই পাৱাৰৰ সাইন চেঞ্জ হৈ নাই এটা ফৰ্মুলা অলপ আগত দিছিলো তো 2 to the power কি হ'ব স্কয়ার হৈ গল তো 1/4 তো হেনেকে আমি পাই গলো এটুত যদি উলোৱা এটুত কি হ'ব এটো অলৰেডি x³ দিয়া আছে এটুক আমি দিব পাৰো 1/y to the power 4 সো যেতিয়া মই তলত লৈ গৈছো লগে লগে এটো কি হল পজিটিভ কৰি দিলো পাৱাৰত এটো আছে a² ইয়াকো সেম টেকনিক ইউজ কৰিম b³ হৈ গল পজিটিভ হৈ গল তে আমি নরমালাইজ কৰি দিও x³ 1 এটো তো a to the power স্কয়ার আছে অলৰেডি y4 নামি আহিব সো y4 তো আমি তলত নমাই দিছো ঠিক আছে আর ইফালে 1 2 তো জায়গা থাকিব আকৌ এটো কত যাব ওপৰত গুছি যাব ৰেসিপ্ৰকেল উল্টি যাব তো আমাৰ ফাইনাল आंसर হৈ গল x³ b3 a² y to the power 4 ক্লিয়ার হৈ গল এটো সলভ কৰি দিও তো এটো সলভ কৰিবৰ কাৰণে সেম টেকনিক ইউজ কৰিম
1 বাই হৈ যাব a স্কয়াৰ অলৰেডি b স্কয়াৰ ওপৰত আছে এটো হ'ব 1 বাই a প্লাস 1 বাই b তো ওপৰত থাকি গল তোমাৰ b স্কয়াৰ বাই a স্কয়াৰ তলত এটা কাম কৰো a b এলসিএম লো b ইয়ালত মাল্টিপ্লাই a ইয়ালত মাল্টিপ্লাই হৈ যাব ইকুৱেল তে আমি কি কৰিম আমি এটা মেইন লাইনটো হয় তো আমি b স্কয়াৰ তলত a স্কয়াৰ আহি গল আর এটু কি হবো উল্টা দিবা a b যাব উপৰত b - a টো থাকিব তলত এবাৰ যদি ক্যান্সেল হয় ক্যান্সেল কৰি দিয়া a এর লগত